আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো কামনা কৰোঁ। আজি হৈছে 13 জানুৱাৰী। আজিৰ সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আৰু মই আপোনালোকলৈ যিবিলাক ভিডিঅ'ৰ আপোনালোকৰ জৰিয়তে বাতৰি লৈ আহোঁ সেইবিলাক কোনো ধৰণৰ ধৰি লওক দিনটোৰ গোটেইখিনি বাতৰি যিমানখিনি পাৰোঁ সেইখিনি যুগুত কৰি আপোনালোকলৈ লৈ আহোঁ আৰু তাত ধৰণৰ কোনো ধৰণৰ দীঘলীয়াকৈ সেইখিনি উপস্থাপন নকৰোঁ। তো যিটো পইণ্ট থাকে সেইটো দুবাৰ তিনিবাৰ তেনেদৰে ক'লোঁ আৰু সেইখিনিয়ে তেনেদৰে আপোনালোকে বহুত বেছি মৰম দিছে, তাৰ কাৰণে অশেষ অশেষ ধন্যবাদ। আৰু কাৰণ কেলৈ যদি মই বহুতখিনি বহলাই গৈ থাকোঁ তেনেহ'লে বহুত বেছি দীঘলীয়া হৈ গৈ থাকে ভিডিঅ'টো। বাৰু যি কি নহওক, পোনপ্ৰথমে আপোনালোক সকলোলৈকে ভোগালী বিহুৰ বহুত বেছি শুভেচ্ছা জনালোঁ। যিদিনা আপোনালোকৰ এইখিনি আহিবলগা সময়খিনি যাতে আপোনালোকৰ ভালে ভালে যাওক। আৰু আজি হৈছে উৰুকাৰ এতিয়া সকলোৱে তেনেদৰে ৰাজ্যতে সমগ্ৰ ৰাজ্যতে তেনেদৰে সেইখিনি প্ৰস্তুতি চলাইছে ভোজ ভাত খাবৰ বাবে। আৰু মেজি যেনেদৰে সেইখিনি তৈয়াৰ কৰি থকা হৈছে আৰু বজাৰত যদি দেখা গৈছে তো শাক পাচলিয়ে হওক বা মাছৰ দামেই হওক বা তো ইত্যাদি ইত্যাদি। তো এইখিনি ক্ষেত্ৰত আজি হৈছে উৰুকা আৰু এতিয়া আজি বহুত বেছি ব্যস্ত থকা দেখা গৈছে সমগ্ৰ ৰাজ্যবাসীক দেখা গৈছে তেনেদৰে বিভিন্ন এই যি উৰুকাত তেনেদৰে ভোজমেলত তেনেদৰে ব্যস্ত থকা দেখা গৈছে। নেক্সটটো খবৰ হৈছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰয়াত গোবিন্দ পুৰকায়স্থৰ বাসগৃহত মাননীয় মুখ্যমন্ত্ৰী মহোদয় উপস্থিত আজি। যিহেতু তেওঁ আজি আমাৰ মাজৰ পৰা বিদায় ল'লে আৰু এইখিনি ক্ষেত্ৰত এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেওঁৰ ঘৰত আজি উপস্থিত হৈছে। হয়, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰয়াত গোবিন্দ পুৰকায়স্থৰ দেৱৰ বাসগৃহত তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আজি উপস্থিত হৈছে। নেক্সটটো খবৰ হৈছে মই শিৱসাগৰ বিধায়ক। তো মই শিৱসাগৰ বিধায়ক, গতিকে মই কিয় শিৱসাগৰ আৰু তিনিচুকীয়াক তেনেদৰে কি কৰিম ধুবুৰী বনাবলৈ দিম, এনেকুৱা ধৰণৰ মন্তব্য ৰাখিছে অখিল গগৈ ডাঙৰীয়াই। তো যিহেতু এতিয়া ৰেজাউল কৰিম চৰকাৰে যেনেদৰে এইখিনি মন্তব্য ৰাখিছিলে যে শিৱসাগৰক ধুবুৰী বনোৱা তেনেদৰে সেইখিনি প্ৰসংগত তো অখিল গগৈ ডাঙৰীয়াই কৈছে যে মই শিৱসাগৰ বিধায়ক হয় আৰু গতিকে মই কিয় ধুবুৰী বনাবলৈ দিম শিৱসাগৰক, এনেদৰে অখিল গগৈ ডাঙৰীয়াই তেওঁ মন্তব্য ৰাখিছে। নেক্সটটো খবৰ হৈছে বিশিষ্ট শিল্পী সমৰ হাজৰিকা আৰু নাই, আমাৰ মাজৰ পৰা তেওঁ গুচি গ'ল, চিৰবিদায় ল'লে, তেওঁ আত্মাই যাতে শান্তি পায় সেইটোৱে সকলো আমি প্ৰাৰ্থনা কৰিছোঁ। তো বিশিষ্ট শিল্পী সমৰ হাজৰিকা আৰু আমাৰ মাজত নাই। নেক্সটটো খবৰ হৈছে বাংলাদেশৰ হিন্দুৰ সৈতে আমিও আছোঁ। এতিয়া বাংলাদেশত যেনেকুৱা ধৰণৰ অত্যাচাৰ কৰিছে হিন্দুসকলক বা তেনেদৰে আমি দেখা গৈছে শেহতীয়াকৈ যিটো ঘটনা হৈ গ'ল, আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে বাংলাদেশৰ হিন্দুৰ সৈতে আমিও আছোঁ। তো এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ জনাইছে তো আমিও আছোঁ, আমিও সেইখিনি কি কৰিব পাৰি কেনেদৰে কৰিব পাৰি সকলো আমি সেইখিনি তদাৰক কৰিব লাগিব বা আমি চাব লাগিব। নেক্সটটো খবৰ হৈছে ২৬ৰ বিধানসভা নিৰ্বাচনলৈ দলীয় কৰ্মীৰ সৈতে বৈঠক। তো যিহেতু এতিয়া ২৬ৰ বিধানসভা নিৰ্বাচনলৈ বহুত এটা বেছি দিন নাই, তো এতিয়া শাসকীয় এই দলে মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৰ্মীৰ সৈতে সেইখিনি বৈঠক তেনেদৰে সেইখিনি মিলিত হৈছে। বৈঠকত তেওঁলোকৰ যি দলীয় কাম কাজ বা আগন্তুক ২৬ৰ বিধানসভা নিৰ্বাচনত কেনেদৰে কি প্ৰস্তুতি চলাব লাগিব হয়তো তাৰ ওপৰতে সেইখিনি বৈঠক তেনেদৰে অনুষ্ঠিত কৰিছে। তো ২৬ৰ বিধানসভা নিৰ্বাচনক লৈ দলীয় কৰ্মীৰ সৈতে বৈঠক তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে সেইখিনি কাৰ্যসূচীত অংশগ্ৰহণ কৰে। নেক্সটটো খবৰ হৈছে উদ্যমিতা আঁচনি চেক বিতৰণ। তো এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি যি ১০,০০০ টকাৰ চেক সেইখিনি পূৰ্বে কাৰ্যসূচী যিদৰে তেনেদৰে আছিলে তো ঠিক তেনেদৰে সেইখিনি সকলোখিনি সমষ্টিত এতিয়া বিতৰণ কৰি আছে। তো আজিও দেখা গৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে উদ্যমিতা আঁচনি চেক বিতৰণ কৰি আছে আৰু এইখিনি ক্ষেত্ৰত মহিলাসকলে ১০,০০০ টকা পাব আৰু ১০,০০০ টকা তেওঁলোকে সেইখিনি নিজেই আত্মনিৰ্ভৰশীল হ'বলৈ স্বাৱলম্বী হ'বলৈ তেওঁলোকে যি ব্যৱসায়ৰ বাবে ছাগলী গৰু যি নহওক তেনেদৰে তেওঁলোকে সেইখিনি বিজনেছ প্লেনত দিছিলে, এতিয়া তেওঁলোকক সেইখিনি চেক দিয়া হ'ল। আৰু এই কাম যদি সঠিকভাৱে তেনেদৰে কৰে আগন্তুক সময়তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কথা দিছে ২৫,০০০ পৰা ৫০,০০০ টকালৈকে মহিলাসকলে পাব। আৰু এইখিনি ক্ষেত্ৰত আমি দেখা গৈছে যে বিভিন্ন মহিলাই এতিয়া তেওঁলোকে নিজেই সেইখিনি স্বাৱলম্বী হ'বলৈ আৰম্ভ কৰিছে আৰু কামবিলাক আৰম্ভ তেনেদৰে কৰি গৈছে। নেক্সটটো খবৰ হ'ল বাবু আঁচনি, সেইখিনি মুকলি হ'ল। বাবু আঁচনিৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু জানুৱাৰীতে সেইখিনি ওলাই আহিব বুলি কৈছিলে আৰু এইখিনি ক্ষেত্ৰত তেতিয়া এইখিনি মুকলি হৈ গ'ল। এইখিনি তেতিয়া ছাত্ৰসকলে এইখিনি তেওঁলোকে নিজেই আবেদন কৰিব পাৰিব।
নেক্সটটো খবৰ হৈছে চৰকাৰী ঘৰৰ ক্ষেত্ৰত এতিয়া যিহেতু বহুতে জিঅ'টেক কৰিছিলে শেহতীয়াকৈ আৰু এতিয়া এইখিনি ক্ষেত্ৰত আহি পৰিছে যে তেওঁলোকে কেতিয়ালৈ কি পাব আৰু এতিয়া যিহেতু শেহতীয়াকৈ যিসমূহ ঘৰ জিঅ'টেক কৰিছিলে তাত বহুতো অলপমান খেলিমেলি পাইছে খেলিমেলি এনেকুৱা ধৰণৰ যিসকলৰ ঘৰত ধৰি লওক অলৰেডি পকী হৈয়ে আছে তেওঁলোকৰ ইতিমধ্যে পকী হয় ঘৰ কিন্তু তেওঁলোকৰ খেৰৰ ঘৰ হওক বা তেওঁলোকৰ ধৰি লওক ভঁৰাল ঘৰক এইখিনিকে ফটো মাৰি তেনেদৰে দিলে কিন্তু এতিয়া এইখিনি ক্ষেত্ৰত কঠোৰ হৈ আগন্তুক সময়ত অতি সোনকালে এইখিনি চাব আৰু পৰ্যবেক্ষণ কৰিব আৰু অতি সোনকালে এই চৰকাৰী ঘৰ দিয়াৰ ক্ষেত্ৰতো কাৰ্যসূচী তেনেদৰে সেইখিনি ৰূপায়ণ কৰাৰ ক্ষেত্ৰত কাৰ্যকৰী দিশে সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যিমান সোনকালে পাৰে এইখিনি কৰিবলৈ চেষ্টা কৰা হ'ব। নেক্সট খবৰ হৈছে কংগ্ৰেছে কেৱল সংখ্যালঘুৰ কথা চিন্তা কৰা তো কংগ্ৰেছে কেৱল সংখ্যালঘুৰ কথা চিন্তা কৰে বুলি তেনেদৰে সেইখিনি জনাইছে ৰঞ্জিত দাসে তেনেদৰে জনাইছে যে কংগ্ৰেছে কেৱল সংখ্যালঘুৰ বাবেহে চিন্তা কৰে বুলি সেইখিনি জনাইছে আৰু যিহেতু এতিয়া ২৬ নিৰ্বাচন আহিছে এতিয়া যিমানেই শাসকীয় আৰু বিজেপি শাসকীয় দলে আৰু বিৰোধী দলৰ মাজত এইখিনি তৎপৰ হৈ উঠিছে তেওঁলোকৰ নিজৰ তো এইখিনি ক্ষেত্ৰতো এতিয়া দেখা গৈছে যে কংগ্ৰেছে কেৱল সংখ্যালঘুৰ কথা চিন্তা কৰে বুলি ৰঞ্জিত দাসে তেনেদৰে জানিবলৈ দিছে। নেক্সট খবৰ হৈছে ৰেজাউল বাদ দিয়ক এনেদৰে জনাইছে কোনো মিয়াই শিৱসাগৰক তিনিচুকীয়াক ধুবি বনাব নোৱাৰে আৰু সেইখিনি দিয়া নহয় তো ৰেজাউল হকে যেনেদৰে সেইখিনি জনাইছিলে ৰেজাউল কৰিম চৰকাৰে তো তেনেকুৱা ক্ষেত্ৰত এতিয়া স্পষ্ট কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৰেজাউল হকটো বাদি দিয়ক আৰু কোনো মিয়াই শিৱসাগৰক আৰু তিনিচুকীয়াক ধুবি বনাব নোৱাৰে এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি স্পষ্টকৈ ঘোষণা কৰিছে আৰু এইখিনি কৰাই নহয় এইখিনি ক্ষেত্ৰত এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে উচ্ছেদৰ প্ৰসংগও আপোনালোকে যদি চাই তেনেহ'লে উচ্ছেদ চলি আছে আৰু আগন্তুক সময়তো চলিব যেতিয়ালৈকে চৰকাৰী মাটি বেদখল মুক্ত নহয়। নেক্সট খবৰ হৈছে আত্মনিৰ্ভৰশীল আঁচনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিলে যে ভোগালী বিহুৰ পিছৰ পৰা এইখিনি আত্মনিৰ্ভৰশীল আঁচনি জিলাই সেইখিনি জিলা পৰ্যায়ত সেইখিনি সকলোখিনি কোন জিলাত কেতিয়া দিব সেইখিনি সকলোখিনি অতি সোনকালে বিতৰণ কৰা হ'ব আৰু ফেব্ৰুৱাৰী 10 তাৰিখৰ ভিতৰত এই সকলোখিনি কাম কাৰ্যকৰী সমাপ্ত হ'ব বুলি তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। চ' এতিয়া কথাটো হ'ল যে এই যি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আত্মনিৰ্ভৰশীল আঁচনি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি টকা এতিয়া অতি সোনকালে বিহুৰ পিছৰ পৰা এইখিনি জিলা পৰ্যায়ত তেনেদৰে জিলা ভিত্তিত তেনেদৰে সেইখিনি বিতৰণ কৰিব। নেক্সট খবৰ হৈছে সকলো ফ্ৰী কৰি দিব এতিয়া যেনেদৰে এতিয়া চাউল ফ্ৰী কৰি পাই আছে দাইল চেনি নিমখ আগন্তুক সময়ত সকলো ফ্ৰী দিব আৰু এইখিনি ক্ষেত্ৰত আগন্তুক সময়ত এইটো জনাইছে যে মিঠাতেলো দিয়াৰ ব্যৱস্থা কৰা হ'ব বা এইখিনি চিন্তা চৰ্চা কৰা হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে সেইখিনি জানিবলৈ দিছে। নেক্সট খবৰ হৈছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব 17 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহিব দুদিনীয়া কাৰ্যসূচীৰে তেওঁ কাৰ্যসূচীত অংশগ্ৰহণ ল'ব আৰু বহুত এটা বেছি ভাল খবৰ যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিমানে অসমলৈ আহিব আমাৰ এই যি উন্নতি জখলাদালত সিমানেই আমি আগুৱাই যাব পাৰিম আৰু বিভিন্ন ধৰণৰ যিসমূহ আমাক সহায় লাগে ধৰি লওক যিসমূহ তেনেদৰে আমি অভিযোগ আছে সেইখিনি জনালে তেওঁ নিশ্চয় আগন্তুক সময়ত কামবিলাক কৰি যাব। নেক্সট খবৰ হৈছে ভোটাৰ কাৰ্ড যদি ভোটাৰ কাৰ্ডত আপোনালোকৰ কিবা খেলিমেলি হৈ আছে তেনেহ'লে অতি সোনকালে শুধৰণি কৰি লওক নহ'লে আপোনালোকৰ এই যি ভোটাৰ কাৰ্ডটো কিবা আপোনালোকে সংশোধনী কৰাৰ বাবে কিন্তু সময় হাতত আৰু বেছি নাপাব তো এই জানুৱাৰী মাহৰ 22 তাৰিখৰ ভিতৰত আপোনালোকে অতি সোনকালে এইখিনি কৰি লওক। চ' আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এইখিনি খবৰ জনালোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই।